ৰাজচক্ৰৰ অন্তৰ্গত জলখানা পটুৱাখানা গ্ৰামোন্নয়ন সমিতিৰ উদ্যোগত জলখানা পটুৱাখানা মিলন সভাৰ খলত শনিবাৰৰ পৰা 21 ফেব্ৰুৱাৰীলৈ 5 দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে 61 সংখ্যক জলখানা পটুৱাখানা মিলন সভা মহোৎসৱৰ আৰম্ভ হৈছে। শনিবাৰে নিশা 9 বজাত সভা মহোৎসৱ উদ্বোধন কৰে অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক তথা ধুবুৰীৰ ফুলানাথ মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক ডক্টৰ উপেন্দ্ৰজিৎ শৰ্মাই। এই উপলক্ষে জলখানা পটুৱাখানা গ্ৰামোন্নয়ন সমিতিৰ সভাপতি প্ৰহ্লাদ ফালৈৰ পৌৰোহিত্যত আয়োজিত সভাত মহোৎসৱ উদ্বোধনী সভাত অতিথি হিচাপে নলবাৰী জিলা সাহিত্য সভাৰ সম্পাদক পংকজ বেজবৰুৱা, টিহু বিবেকানন্দ বিদ্যা নিকেতনৰ সঞ্চালক প্ৰমোদ ডেকা, সভা মহোৎসৱৰ প্ৰাক্তন সভাপতি প্ৰিয়নাথ ডেকা, কান্তেশ্বৰ কলিতা, ডিম্বেশ্বৰ ডেকা, অজিত হালৈয়ে উপস্থিত থাকে। এই সভাত জলখানা পটুৱাখানা গাঁও উন্নয়ন সমিতিৰ অন্তৰ্গত 70 ঊৰ্ধৰ বয়োজ্যেষ্ঠ ব্যক্তিসকলক সাদৰ সম্বৰ্ধনা জ্ঞাপন কৰা হয়। নিশা অসম শক্তি বিতৰণ কোম্পানী লিমিটেডৰ সহকাৰী মহাপ্ৰবন্ধক ধনমণি ৰাজবংশীয়ে সাংস্কৃতিক অনুষ্ঠান উদ্বোধন কৰে। পুৱাৰ ভাগতো বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰা হয়। টিহুৰ পৰা গোপাল বৈশ্যৰ ৰিপৰ্ট ইছা 24x7। যে তেওঁলোকক এনেকুৱা এটা পৰিৱৰ্তনৰ ধামখুমীয়াত সোমাই দিয়া হ'ল যে তেওঁলোকে আসল সত্যটো কি তেওঁলোকে নাজানে। আসল সত্যটো কি লৈ আহিছে। সেই পৰিৱৰ্তন ভালো হ'ব পাৰে, সেই পৰিৱৰ্তন বেয়াও হ'ব পাৰে। সেই পৰিৱৰ্তন আমাক লাগিব যে মই সন্মুখৰ ফালে চাই আছো তাত কেইবাখনো গাড়ী ৰখা আছে, এখন উপহাৰ মহলৰ খেল নিশ্চয় অনুষ্ঠিত হৈছে, খেলখন নাছিল। যে এইটো আমাৰ কাৰণে বেয়া কথা নহয়। এইটো যদি এটা সুন্দৰভাৱে তাক উপস্থাপন কৰিছে, এই অনুষ্ঠানটোৰ অগ্ৰগতিৰ কাৰণে তাক যদি ব্যৱহাৰ কৰে। যোৱা কেইটি বছৰৰ দৰে এই বছৰো আমি জলখানা পটুৱাখানা মিলন সভা মহোৎসৱ অনুষ্ঠিত কৰিবলৈ লৈছোঁ। আজি আমাৰ উদ্বোধনী সভা, গতিকে আমাৰ 5 দিনীয়া কাৰ্যসূচীৰে আমি সভা মহোৎসৱ অনুষ্ঠিত কৰিবলৈ লৈছোঁ। আৰু প্ৰতিটো অনুষ্ঠানতে আমি যাত্ৰা পাৰ্টি, ঢুলীয়া, নাম পাৰ্টি, সাংস্কৃতিক সন্ধিয়াৰে বাৰে বৰণীয়া কৃষ্টি সংস্কৃতিৰে আমি 5 দিনীয়া সভা মহোৎসৱ অনুষ্ঠিত কৰিবলৈ লৈছোঁ। আৰু এই আটাই অনুষ্ঠানতে আমি ৰাইজৰ সহায় সহযোগিতা কামনা কৰিছোঁ। গতিকে সমূহ ৰাইজে আহি আমাৰ এই সভা মহোৎসৱ উপভোগ কৰক, লগতে আমাৰ সাংস্কৃতিক সন্ধিয়া আদি কৰি ঢুলীয়া যাত্ৰা পাৰ্টি উপভোগ কৰক। আৰু এই অঞ্চলৰ সমূহ ৰাইজক আমি সভাত সহযোগিতা শ্ৰদ্ধাৰে কামনা কৰিলোঁ। লগতে আমি এই 14টা চুবুৰী আজি 61 বছৰ একেলগে আছোঁ, একতাৰ এনাজৰীৰে আমি বান্ধ খাই আছোঁ। গতিকে এই মহৎ অনুষ্ঠানটোক আৰু আগুৱাই যেন নিব পাৰোঁ, তাৰ বাবে আমি ৰাইজৰ সহায় সহযোগিতা একান্তভাৱে সমিতিৰ তৰফৰ পৰা অনুৰোধ জনাইছোঁ। এইখিনি সভা মহোৎসৱৰ মূল বিষয়। জলখানা পটুৱাখানা সভা মহোৎসৱ, মিলন সভা মহোৎসৱ, এই মহোৎসৱত বিভিন্ন ধৰণৰ কাৰ্যসূচীৰে আজি আমি এই অনুষ্ঠানটো আগবঢ়াই নিব বিচাৰিছোঁ। ৰাতিপুৱাৰ পৰা আমাৰ ইয়াত বহুতকেইটা কাৰ্যসূচী অনুষ্ঠিত হৈছে। পতাকা উত্তোলন, শ্বহীদ বেদীত মাল্যাৰ্পণ আদি, শ্বহীদ বেদীত মাল্যাৰ্পণ আৰু আমাৰ হৰিমন্দিৰৰ চাকি বন্তি আদি প্ৰজ্বলন, 14টা চুবুৰীৰ আসন আদি আনি ইয়াত স্থাপন কৰা হৈছে। এই গোটেইখিনি আমাৰ এই 14টা এটা মিলনৰ স্থলী বুলি আমি সকলোৱে ভাবোঁ। গতিকে এই মিলনস্থলীত আমাৰ সকলোৰে ঐক্য, ভাতৃত্ব আৰু যিটো আমাৰ এটা মনৰ বাৰ্তা আদান প্ৰদান আছে, ইয়াৰ এই সভাস্থলীতে হয়। গতিকে এই ধৰণে আমাৰ পূৰ্বপুৰুষসকলে ইয়াত এই 61 এই জলখানা পটুৱাখানা মিলন সভা অনুষ্ঠিত কৰিছিল। আৰু ইয়াক আমি পৰম্পৰাগতভাৱে ইয়াক আমি ৰক্ষা কৰিম বুলি সংকল্পবদ্ধ কৰিবলৈ লৈছোঁ। আৰু এই 5 দিনীয়া কাৰ্যসূচীত আজি আমাৰ প্ৰথম কাৰ্যসূচী ৰাতিপুৱাৰ পৰা আমাৰ পতাকা উত্তোলন, তাৰপিছত আমাৰ বৃক্ষৰোপণ কাৰ্যসূচী, দ্বিতীয়তে আমাৰ সভা মহোৎসৱ উদ্বোধন হ'ল, মন্দিৰত দ্বাৰ উন্মোচন হ'ল। আৰু এতিয়া আমাৰ ৰাতি আছে সাংস্কৃতিক সন্ধিয়া, অহাকালি আমাৰ তেনেকৈ ধুম যজ্ঞ আছে, নাগৰা পাৰ্টি আছে। গোটেই 5 দিনীয়া কাৰ্যসূচীত আমাৰ বিভিন্ন ধৰণৰ বাৰে বৰণীয়া সংস্কৃতিৰে আমি সভা মহোৎসৱ অনুষ্ঠিত কৰিবলৈ লৈছোঁ। ভক্তৰ যথেষ্ট সমাগম হ'ব, কাৰণ এইটো ধৰ্মীয় অনুষ্ঠান। আমি 14টা চুবুৰীয়াত জড়িত হৈ আছোঁ। এই অঞ্চলৰ ধৰ্মপ্ৰাণ ৰাইজ আমাৰ ইয়াত সহযোগ কৰে আৰু যথেষ্ট আমি ৰাইজৰ উৎসাহ উদ্দীপনা পাওঁ। জলখানা পটুৱাখানা